ঐ খেপ কাইলৈ যে চিলড্ৰেনছ ডে হয় সেইকাৰণে কি ভাবিছ স্পেচিয়েল কিবা কিনো আৰু স্পেচিয়েল জানাই আৰু চিলড্ৰেনছ ডে মানে কি আমি হ'লে টিচাৰ্ছ ডেত গোটেই ডাঙৰ ডাঙৰ মিঠাই সোপা আৰু একদম দামী দামী গিফ্টখিনিহে ছাৰ মেমহঁতক দিব লাগে আৰু আমাৰ কাৰণে যেতিয়া চিলড্ৰেনছ ডে পাতে তেওঁলোকে নিজে হ'লেতো আৰামছে খায় কিন্তু আমাক টেঙা মৰ্টন দি হ'লে পঠিয়াই দিয়ে ইমান আৰু থাকিব নাপায় আৰু সেইকাৰণে আৰু কি আৰু বেলেগকৈ স্পেচিয়েল বুলি ভাবিম হয় দে হয় খেপই সঁচা কথাই কৈছোঁ আগৰ বছৰ সেই টেঙা মৰ্টন খাই খাই আমাক জয়কাল ছাৰহঁতে বিদায় দিলে আৰু নিজে পাছত গৰম গৰম চিঙৰা আৰু গাখীৰ চাহ খাইছে একেবাৰে নেপায় আৰু দেই আমি আৰু পইচা চইচা তুলি আৰু একদম ভালতকৈ ভালখিনি দিওঁ আৰু তেওঁলোকে আমাক সদায় ঠগি থৈ দিয়ে প্ৰতি বছৰ যে তেনেকুৱাই হ'ব সেইটোতো নহয় ন তেনেকৈ নাভাবিবি আৰু প্ৰতি বছৰ যে টেঙা মৰ্টনে খুৱাই থাকিব সেইটোও নহয় কিজানিবা এইবাৰ ভাল বস্তু কিবা এটা খুৱায়েই আৰু প্লাছ এইবাৰতো ফাংচন এটা আয়োজন কৰিছে য'ত নেকি গান নাচ চব হ'ব আৰু মই তাকে ভাবিছোঁ নাচোৱেই নে গাঁৱে নে ফেঞ্চি ড্ৰেছ কম্পিটিশ্যনতে যোগদান কৰোঁ তাকে কি কৰোঁ জানো ঐ জুৰি কি ক'লি ফাংচন হ'ব নেকি ক'ত পাতিব সেই যে আমাৰ অডিটৰিয়ামটো আছে তাতে পাতিব ধুনীয়াকৈ আয়োজন কৰিছে তেওঁলোকে মজা লাগিব মইতো একদম ধুনীয়াকৈ নাচিমো গামো পাই তহঁতে কি কৰিবি এতিয়া কচোন নাই মই নাচ বাগ কৰি থাকিবলৈ নাই দেই মোৰ এইবোৰ ধান্দা নাই মই খাব পালে হ'ল আৰু এটা কথা টেঙা মৰ্টন দিব যেতিয়া কোনেহে স্কুল যায় নাযাওঁ মই তহঁতে যাবি নাচ বাগ গাওঁ যি কৰ কৰি থাকিবি ঐ টিফিন টাইম শেষ হ'ল এতিয়া বল সোনকালে যাওঁ আকৌ ছাৰ আহি ৰৈ থাকিব কাইলৈ স্কুল বন্ধ গোলাপ ফুলৰ গোন্ধ না 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 ঐ খেপ কাইলৈ কি বন্ধৰ দিন পালিম বুলি ভাবিছ নেকি তাকে বুলি ধৰ কোনে আৰু চিলড্ৰেনছ ডে পান মানি থাকে কাইলৈ আৰু পুৰা ঘৰত আৰামছে দেৰিলৈকে শুম একদম মজা লাগিব ঐ তহঁতে কোনে স্কুল বন্ধ বুলি কৈ আছিলি নহয় মানে ছাৰ মই বন্ধ বুলি কৈ থকা নাই নহয় মই এই গান এটাহে গাই আছিলোঁ তোৰেই কাম তাৰমানে মই ঠিকেই ধৰিছিলোঁ আৰু তই নিজৰ জেগাত নবহি ইয়াত কি কৰি আছ হে নহয় মানে ছাৰ মই বহিব লৈছিলোঁৱে মই কোনো নহা দেখি মই এনেই অকণমান ইয়াত ৰৈছিলোঁ বহি কঁকাল বিষাইছিলে যে তোৰ কঁকাল বিষাই ইয়াতে ৰখি থাক আজি বহিব নাপাওঁ আজি তই পানিছমেণ্ট পাবিয়েই ৰখি থাক ছাৰ অংক বহি উলিয়াও নেকি চুপ একদম চুপ মই তহঁতক বহি উলিয়াব কৈছোঁ নেকি নিজে নিজে যে উলিয়াওঁ বুলি কৈছ বেছি উস্তাদি হৈছে শুন আজি মই তহঁতক নপঢ়াওঁ আজি মই বেলেগ এটা কথাৰ কাৰণেহে আহিছোঁ আৰু কথাটো হ'ল এইটো যে তহঁতেতো চবেই গম পাইছই চাগে কাইলৈ শিশু দিৱস মানে চিলড্ৰেনছ ডে আৰু সেইকাৰণে এইবাৰ আমাৰ স্কুলত ধুনীয়াকৈ এটা প্ৰগ্ৰাম আয়োজন কৰিছে য'ত গান নাচ চব হ'ব তহঁতি যি কৰ ফেঞ্চি ড্ৰেছ কম্পিটিশ্যন বা তহঁতি যদি ড্ৰামা কৰিব বিচাৰ চব কৰিব পাৰ তহঁতৰ কাৰণেই পতা হৈছে আৰু ছাৰ বাকী খোৱা বোৱাটো কি হ'ব মই কথা কোৱাৰ মাজত কি দৰকাৰ তোৰ ক'বৰ কাৰণে মই নাচ বাগ গানৰ কিবা কথা কৈ আছোঁ তোৰ খোৱা ধান্দা নহয় মানে ছাৰ প্ৰতি বছৰে টেঙা মৰ্টন খাই আমাক বিদায় দি দিয়ে যে এইবাৰ কিজানি ভাল কিবা খানা চানা হ'ব পাৰেতো সেইকাৰণে প্ৰগ্ৰাম ভাল হৈছে বুলি কৈছে যে সেইকাৰণেহে সুধিছোঁ আৰু ছাৰ বেয়া নাপাব আৰু সোধাৰ কাৰণে ঐ চুপ আমি টেঙা মৰ্টন খুৱাওঁ নে বেলেগ কিবা খুৱাওঁ সেইটো আমাৰ ওপৰত কথা তই কোন ক'বলৈ যি কৈছোঁ সেয়াকে শুন অকল হ'ব ছাৰ হ'ব কওক খেপ এনেকুৱাই ইয়াৰ কথা নুশুনিব আপুনি কওকচোন আমি শুনিম নহয় এইটো চলা এনেকেই ক তই কি দৰকাৰ এনেকৈ ক'ব কাৰণে কি ক'লি তই নহয় ছাৰ কিবা বেলেগ কৈছিলোঁ মই নাই কোৱা আপোনালোকক নাই কোৱা ছাৰ এতিয়া মূল কথালৈ আহোঁ এতিয়া আচল কথাটো হ'ল তহঁতে আটাইখিনিয়ে কাইলৈ তহঁতি প্ৰতিযোগিতাবোৰত ভাগ ল'ব লাগিব তহঁতে নাচ হওক গান হওক সকলোতে ভাগ ল'ব লাগিব কিন্তু কোনে কি কৰা নাজানো কিন্তু কিবা নহ'লেও কিবা এটা কৰিব লাগিব তহঁতি নীল হ'ব নোৱাৰ কিন্তু আৰু না বুলি ক'ব নোৱাৰ তহঁতি চবে ভাগ ল'বই লাগিব আৰু শুনিছ নহয় নিকি ভোলা ফেডেলা জুৰি আৰু লগতে খেপ তহঁতি গোটেইখিনিয়ে নাচনে গান গাওঁ নাজানো কিবা মুঠতে কৰিবি আৰু কাৰণ কাইলৈ শিশু দিৱস ছাৰ ময়ো নাচিব লাগিব নেকি কি ক'লো নুশুনিলি চবেই নাচিব লাগিব হ'ব আজি ইমানতে ক্লাছটো এৰিছোঁ এইখিনি কথা ক'বলৈ মই আহিছিলোঁ তহঁতক এটাইখিনিকে কাইলৈ একেবাৰে লগ পাম ভালকৈ তহঁতি প্ৰিপেয়াৰ হৈ আহিবি কিন্তু দেই হ'ব হয় নেকি তই এতিয়া কি কৰিম বুলি ভাবিছ আজি ছাৰেতো আমাক চবকে পাৰ্টিচিপেট কৰিব দিছে তাকে ভাবিয়ে পোৱা নাই মই আকৌ নাচ গানত ইমান পাকৈত নহয় মই তাকে খেপৰ লগতে কথা পাতিছোঁ বিহুকে এপাক নাচি দিম নেকি নহ'লে বা আকৌ জয়কাল ছাৰহঁতেও কিবা কথাই শুনাব ওলাবি নহ'লে তই একেলগে আমি বিহুকেই নাচি দিম তেতিয়া বেলেগ একো নকৰিলেও হ'ব চাগে
ঐ তহঁতে ইয়াত কি কৰি আছ? আজি চিলড্ৰেনছ ডে, তাত আকৌ নাচ গানৰ কাৰণে নাম চাম লৈ আছে নহয়, তাত কেলৈ দিয়াগৈ নাই? নহয় ছাৰ, আমি নাম দিলোঁৱেই। তাকে এই ফেডেলাৰ লগত কথা পাতি আছোঁ, মানে কোনটো গানত নাচিলে ভাল হ'ব, কেনেকৈ কি কৰিব লাগিব। হ'ব ছাৰ, আমি যামেই এতিয়া। অঁ হ'ব, আহিবি তেতিয়াহ'লে। মই গৈ আছোঁ, মই তাতে ৰৈ থাকিম দেই। হ'ব ছাৰ, আমিও গৈয়ে আছোঁ। অঁ প্ৰগ্ৰাম আৰম্ভ হ'বই আৰু এতিয়া, আহিছে এজন এজনকৈ। অঁ তাকে চিন্তা কৰি আছোঁ, আজি কি কিবা সিহঁতি দেখুৱাব পাৰে। এইবাৰ মঞ্চত ভোলা বৰুৱাক আহিবলৈ অনুৰোধ জনোৱা হ'ল। আজি শিশু দিৱসৰ ওপৰত মই দুআষাৰ ক'বলৈ বিচাৰিছোঁ। আজিৰ সভাৰ সভাপতি মহোদয়, শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, মৰমৰ ভণ্টি ভাইটিসকল আৰু মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে সকলোকে শিশু দিৱসৰ শুভেচ্ছা জনালোঁ। প্ৰতি বছৰে 14 নৱেম্বৰ দিনা শিশু দিৱস পালন কৰা হয়। স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্মদিনটোকেই শিশু দিৱস হিচাপে পালন কৰা হয়। আৰু শিশুৰ প্ৰতি থকা তেখেতৰ মৰম আৰু যত্নৰ কাৰণে তেখেতৰ জন্মদিনটো সমগ্ৰ ভাৰতবৰ্ষতে শিশু দিৱস হিচাপে উদযাপন কৰা হয়। ইয়াকে কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। অঁ জুৰি, তই আজি আমাক কি কৰি দেখুৱাবি? ছাৰ, মই শিশু দিৱস উপলক্ষে এখন ধুনীয়া পোষ্টাৰ বনাই আনিছোঁ আৰু সেয়াই আপোনালোকৰ আগত মই দেখুৱাম। বা এইটোতো বহুত ভাল কথা। দেখা দেখা চাওঁ, আমি সকলোৱে চাম আৰু আমাৰ ইয়াত উপস্থিত থকা গোটেই ষ্টুডেণ্টবিলাকেও চাব আৰু ছাৰ বাইদেউ হেড বাইদেউ যোন আছে সকলোৱে চাব। বা জুৰি, তই ইমান ধুনীয়াকৈ বনাই আনিছ, বৰ ধুনীয়া লাগিছে। থেংক ইউ ছাৰ। এইবাৰ আমাৰ মঞ্চত দলীয় নৃত্য পৰিৱেশন কৰিব খেপো, ফেডেলা আৰু নিকি। বা তহঁতে বৰ ধুনীয়াকৈ আহিছ দেই। তহঁতি কি কৰিবি, বিহু গীত গাবি নে নাচি দেখুৱাবি? ছাৰ, আমি বিহুগীত গাম বুলিয়ে ভাবিছোঁ। নাচিব বৰ ভালকৈ নাজানো নহয়, তথাপি আৰু এটা প'জ দি আছোঁ। মোক কেনেকুৱা লাগিছে বাৰু ছাৰ, মই এনেকৈ নাচিছোঁ? অঁ ভাল লাগিছে, ভাল লাগিছে। পিছে খেপই কি কৰিবি আজি? ছাৰ, মই বিহু নেনাচোঁ, মই ঢোল বাদনকে কৰিম বুলি ভাবিছোঁ। অঁ এইটোতো বহুত ভাল কথা, কৰ কৰ। ছাৰ, খেপই ঢোল বজাই দেখাবলৈ ভালকৈ নেজানে নহয়, সি মুখেৰেহে ঢোল বজায় আকৌ। ঐ তেনেকৈ নকবি দেই। মই মুখেৰে বজাওঁ বা হাতেৰে বজাওঁ, বজাইতো দেখুৱাম ন। তইনো কি কৰিবি? কোৱা, মই বিহু গীত গাই দেখুৱাম আকৌ। হ'ব হ'ব, তহঁতৰ বদমাচি আৰম্ভ হৈয়ে গ'ল ন। হ'ব, তহঁতি এতিয়া প্ৰগ্ৰাম ষ্টাৰ্ট কৰ, মই তলৰ পৰা বহি কেনে চাম। অ' চকলা টেঙাটি অকলে নেখাবা, অ' আমাকো এচকল দিবা, অ' বিহু মাৰিবলৈ অকলে নেযাবা, অ' আমাকো লগতে লৈ যাবা। অঁ খেপ, বঢ়িয়া হৈছে বঢ়িয়া, আৰু দে আৰু। গা আকৌ তই এফাগি এনে ঢোলৰ চাপৰ নিদিয়ে নহয়, বিহু গালেহে দিয়ে। অ ৰাজাহে পাৰিলে প্ৰকাণ্ড কণী, মন্ত্ৰীহঁতৰ মুখত ফুটনি, ঘঁহিলে কি হ'ব চেম্পু কিনি, মূৰত তহঁতৰ বিষাটো কণী, ঐ ৰেগেছ গেছ, চুটি কাপোৰে নেঢাকে পেট, সোণজনী ঐ মাজনী ঐ, ম'হৰ শিঙৰ ফণী কিনি দিম, ম'হৰ শিঙৰ ফণী কিনি দিম তোক। ঘেন 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 চাক 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 দিন টাক 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 দিন 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 টাক টাক দিন চাক দিন চাক দিন দিন দিন। বা তহঁতে বৰ ধুনীয়া প্ৰগ্ৰাম কৰিলি দেই, বিৰাট ভাল লাগিলে চাই। হ'ব, তহঁতৰ চাগে ভাগৰো লাগিছে নহয় জানো, ইমানবোৰ প্ৰেক্টিচ কৰাৰ পাছত আকৌ এতিয়া নাচি বাগি গাই। ব'ল তহঁতৰ কাৰণে এতিয়া খোৱাৰ ব্যৱস্থা কৰা হৈছে, ব'ল তহঁতি তললৈ ব'ল দেই। থেংক ইউ ছাৰ, আপুনি ভাল লাগিছে বুলি কোৱাত আমাৰ বহুত ভাল লাগিছে। ব'লক এতিয়া যাওঁ। ঐ খেপ, তহঁতি বৰ ধুনীয়া প্ৰগ্ৰাম কৰিলি দেই, বিৰাট মজা লাগিলে চাই। আৰে দস্তি, আইডিয়া কাৰ? ঐ খোৱাৰ ব্যৱস্থা কৰিছে বুলি কৈছিলে নহয়, ব'ল আকৌ খাওঁগৈ, ইয়াতে লেকচাৰ দি থাকিবি নেকি? ব'ল। অঁ
মই তহঁতৰ কাৰণে এইবাৰ খোৱাৰ ব্যৱস্থাটো অলপ বেলেগকৈ কৰিলোঁ। প্ৰতি বছৰে টেঙা মৰ্টন খুৱাই খুৱাই তহঁতক বিদায় দিয়া হয়, সেইকাৰণে অকণমান বেলেগ স্কুলতকৈ অলপ বেলেগ ধৰণৰ কৰিব চেষ্টা কৰিলোঁ। আৰু কথাটো হ'ল, তহঁতি চাগে দেখিয়ে বুজিয়ে পাইছ, এইবাৰ মই তহঁতৰ কাৰণে হাৰ্বেল জুচ তৈয়াৰ কৰিছিলোঁ। আৰু আটাইতকৈ ভাল দিন আৰু কি হ'ব পাৰে? শিশু দিৱসটোৱে আটাইতকৈ বেষ্ট ডে হয়, য'ত নেকি তহঁতক মই এই হাৰ্বেল জুচটো খুৱাব পাৰোঁ। ছাৰ, হাৰ্বেল জুচ মানে কি হয়নো? তই হাৰ্বেল জুচ মানেও চিনি নাপাওঁ হে? দেখা নাই ইয়াত আমলখি আৰু তিতা কেৰেলা আছে? তিতা কেৰেলা আৰু আমলখি আমাৰ শৰীৰৰ কাৰণে কিমান ভাল তই গম নাপাওঁ? সেইকাৰণেই মই আজি এই জুচটো তহঁতৰ কাৰণে স্পেচিয়েলি তৈয়াৰ কৰি আনিছোঁ। তহঁতি বহুত চকলেট খাওঁ, মিঠা মৰ্টন খাওঁ, বিস্কুট খাওঁ, আৰু বাহিৰৰ ফাষ্টফুডটো ক'বই নালাগে। ম'ম' চাওমিন তহঁতি সদায় খাওঁ, মই ভালকৈ জানো। সেইকাৰণে তহঁতৰ ভালৰ কাৰণে মই চিন্তা কৰি আজি এই জুচ কেইবিধ তৈয়াৰ কৰি আনিছোঁ। কি ছাৰ? তাৰমানে আমি কি আজি তিতা কেৰেলাৰ আমলখিৰ জুচ খাব লাগিব? খেপৌ, তহঁতি আজি এইখিনি জুচেই খাব লাগিব। আৰু তোক মই কৈছিলোঁ নহয়, আজি আমি বেলেগ স্কুলতকৈ অলপ বেলেগ ধৰণে কৰিছোঁ। একদম আমাৰ স্কুলখন জাকত জিলিকা কৰিব বিচাৰিছোঁ। সেইকাৰণে অলপ বেলেগ ধৰণৰ বস্তু খুৱাইছোঁ তহঁতক। তহঁতি খা, তহঁতৰ শৰীৰৰ কাৰণে এইকেইবিধ বস্তু খুবেই ভাল। আমলখি আৰু তিতা কেৰেলাৰ জুচ বুলি ক'লে বহুত ভাল হয়। মই নিজেই ঘৰত আজি খাই আহিছোঁ, আৰু তহঁতকো আজি সেইকাৰণে খুৱাব লৈছোঁ। তহঁতি খা। হেল্ল'। মেম। মই ইহঁতক খাবলৈ দিছোঁৱেই। গৈ আছোঁ। ষ্টাফ ৰুমত পামগৈ মই এতিয়া। হৈ যাব। ঠিক আছে তেন্তে, তহঁতি খাই থাকিবি, মই গৈ থাকোঁ। মোক মেমে ষ্টাফ ৰুমলৈ মাতিছে। ছাৰ যোৱাক। আমি খাই ল'ম। বাল বাচ গে। এনেকুৱানো মাষ্টৰ থাকেনে? আই দেহি, চিলড্ৰেন ডে তিতা কেৰেলা আৰু আমলখিৰ জুচ খুৱাইছে। কৃষ্ণহে আৰু দেই, বাচি গ'লোঁ এইবাৰ। নহ'লে জয়কাল ছাৰ ইয়াত থকা হ'লেতো খাবলগীয়াই হ'লহেঁতেন। এইখিনি আমি মনে মনে পেলাই দিম দেই খেপ, নোৱাৰি আৰু খাবলৈ কাৰণে। তো আকৌ এনেকুৱানো মাষ্টৰ থাকেনে? চিলড্ৰেন ডেত লোকে মিঠাই খুৱাইছে দামী দামী, অকল মৰ্টন চাওমিন খাওঁ বুলি উল্টাই আমাক ধমকি দি তিতা কেৰেলা আমলখি জুচ খাব লৈছে। নাখাওঁ দেই, কোনো দৰকাৰ নাই। লাগিলে গৈ থৈ ঘৰতে মাৰ হাতে বনোৱা ভাতকেইটাকে খামগে, তথাপি তিতা কেৰেলা আমলখি জুচ আৰু চিলড্ৰেন ডেত খাবলৈ নাই। ব'ল সোনকালে যাওঁ, এইখিনি পেলাই দিওঁগৈ, আৰু ইয়াৰ পৰা আমি পলাব লাগিব, নহ'লে আৰু কি কৰে আমাক ঠিক নাই। ফ্ৰেণ্ডছ, আজি এপিছডটো চাই কেনেকুৱা লাগিলে? আপোনালোকৰ যদি ভাল লাগিলে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰি দিব। আৰু যদি কোনোবাই ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব দেই। দেখিছে নহয় আমাক জয়কাল ছাৰে কি কৰিছে। এনেকুৱা ভিডিঅ' আৰু চাই থাকিবৰ কাৰণে আগলৈ ছাবস্ক্ৰাইব বাটনটো টিপি থৈ দিব, আৰু কাষত যোনটো বেল আছে সেইটোও প্ৰেছ কৰি ৰাখিব, যাতে সকলোতকৈ আগতে আমাৰ ভিডিঅ' চাবলৈ পাৰে। এতিয়া আমি মনে মনে তিতা কেৰেলাৰ জুচখিনি পেলাই দিব লাগিব নহয়, গতিকে সেইকাৰণে যাওঁ দেই। বাই বাই।